নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে সকলোৱে জানে যে আদিদেৱ মহাদেৱ আমাৰ সকলোৰে বাবে তেওঁ ভোলানাথ, ভূতনাথ আৰু কাৰোবাৰ বাবে তেওঁ আশুতোষ অৰ্থাৎ ভোলানাথ। শিৱৰ বহু নাম আছে। অলপতে তেওঁ সন্তুষ্ট হোৱাৰ কাৰণে তেওঁ ভোলানাথ বা আশুতোষ নামেৰে জনা যায়। ভূতসকলৰ দেৱতাৰ বাবে তেওঁক ভূতনাথো বোলা হয়। প্ৰিয় দৰ্শক, তেওঁৰ পূজা মাত্ৰ মানুহে নকৰে। মহাদেৱক আৰাধনা ৰাক্ষস, ভূত, প্ৰেত সকলোৱে কৰে। আপোনালোকে জানে নহয়নে? মহাদেৱৰ বাসস্থান শ্মশান। তেওঁ নিজৰ গাত ছাই বা ভস্ম সানে আৰু শ্মশানত ভূতসকলৰ লগত থাকে। ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি অৰ্থাৎ ফাগুন মাহৰ অমাৱস্যাৰ আগৰ দিনা দেৱাদিদেৱ মহাদেৱৰ পূজা কৰা হয়। গোটেই ৰাতি ধৰি ৰাতি 4 প্ৰহৰত তেওঁক 4 বাৰ পূজা কৰা হয়। আমাৰ হিন্দু ধৰ্মমতে যিমান দেৱী দেৱতা আছে তাৰ ভিতৰত মহাদেৱ সকলোতকৈ বেলেগ। তেওঁৰ আচাৰ আচৰণ সকলো ফালৰ পৰাই সম্পূৰ্ণ বেলেগ। সেইকাৰণে তেওঁৰ পূজাও বেলেগ। আমি সকলোৱে শুভ কামত সিন্দুৰ ব্যৱহাৰ কৰোঁ আৰু দেৱ দেৱীৰ পূজাতো দিওঁ, কিন্তু শিৱৰ পূজাত কুমকুম বা সিন্দুৰ অৰ্পণ কৰা নহয় কিয় জানিবলৈ হ'লে ভিডিঅ'টি শেষলৈকে চাব। এগৰাকী নাৰী তেওঁৰ স্বামীৰ মংগলৰ কাৰণে শিৰত সিন্দুৰ লয়। তেওঁৰ স্বামীৰ দীৰ্ঘায়ু কামনা কৰি সিন্দুৰ বা কুমকুম লয়। এই সিন্দুৰ বহুত পবিত্ৰ আৰু শুভ। আনফালে মহাদেৱ হ'ল ধ্বংসৰ দেৱতা। তেওঁ শ্মশানত বাস কৰে আৰু তেওঁৰ গোটেই গাত ছাই সানি লয়। তেওঁ এজন সাধু সন্ন্যাসী। সেইকাৰণে তেওঁৰ পূজাত সিন্দুৰ ব্যৱহাৰ কৰা নহয়। আমি বগা ৰঙৰ চন্দন তেওঁক অৰ্পণ কৰিব পাৰোঁ। বগা ৰং অৰ্থাৎ শ্বেত চন্দন আমাৰ শৰীৰ আৰু মনক শীতল কৰি ৰাখে। মহাদেৱৰ পূজাতো ব্যৱহাৰ হয়, কিন্তু শিৱ পূজাত কেতিয়াও সিন্দুৰ ব্যৱহাৰ নকৰিব। মহাদেৱৰ পুত্ৰ গণেশৰ পূজাত ৰঙা ৰঙৰ ফুল, ৰক্তচন্দন বা ৰঙা ৰঙৰ চন্দন অৰ্পণ কৰিব। শিৱৰ পূজাত বগা ৰঙৰ ফুল, বগা ৰঙৰ বস্ত্ৰ, বগা চন্দন এইবোৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো ভাল লাগিলে মটিভেশ্যন কোৱাটছ বাই মীৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।